চাওক এইবোৰ চাওক আমাৰ দিছপুৰ সমষ্টিৰ গাৰ্বেজবোৰ কেনেকুৱা ৰখা যায়। নমস্কাৰ, মই লুইত কুমাৰ বৰ্মন। এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিছপুৰ সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী। বৰ্তমান মই উপস্থিত আছোঁ আমাৰ গুৱাহাটীৰ দিছপুৰৰে হাতীগাঁও ভেটাপাৰা ৰোডত। আপোনালোকে এটা বস্তু দেখা পালে যে পিছফালে চাওক গাৰ্বেজবোৰ কেনেকৈ মেনেজমেণ্ট কৰা হৈছে। এনেকুৱা গাৰ্বেজ থাকিলে কোনো মানুহ ওচৰতে গৈ ভালো নাপায়। আপুনি চাওক এজন ফুটপাথত থকা মানুহ এজনো নাই, এজন পদচাৰীও নাই। এই গাৰ্বেজ মেইন ৰোডত থকাৰ বাবে আপোনাৰ গাড়ী ভালদৰে যাব নোৱাৰে, ফুটপাথৰ মানুহ যাব নোৱাৰে। এই গাৰ্বেজ মুক্ত কৰাৰ বাবে আমি IIT প্ৰফেচাৰৰ লগত কথা পাতিছোঁ। তেওঁলোকে আমাক ভাল প্লেনিং দিছে, তেওঁলোকে ভাল ৰিচাৰ্চ কৰি দিছে। মই কথা দিছোঁ দিছপুৰ সমষ্টি অসমৰ ভিতৰতে চবচে ক্লিনেষ্ট সমষ্টি হ'ব, লগতে আপোনাৰ নৰ্থ ইষ্টৰ ভিতৰত বেষ্ট ক্লিনেষ্ট চিটি বনাম বুলি কথা দিছোঁ। এইবোৰ গাৰ্বেজ মেনেজমেণ্ট পূৰা এট পাৰ ইউৰোপ টাইপ কৰিম। গতিকে আপোনালোকে এইবাৰ ইলেকশ্যনত আমাক এটা চান্স দিয়ক।